বাছনি উঠাৰ পিছত মইতো মূৰত পৰিলোঁ। তেতিয়া লামডিং পাণ্ডৱ বৰ্জিত ঠাই বহু কাৰণত ফলত দুটা জনগোষ্ঠীৰ মাজত মনৰ মিলো নাছিল। মই পুলকিত হৈছোঁ বুলিও ক'ব পাৰোঁ, গৌৰৱান্বিত হৈছোঁ বুলিও ক'ব পাৰোঁ। কাৰণ সাহিত্য সভাৰ কাৰণেই মই কৰ্মস্থলী গুৱাহাটী হেন ঠাই এৰি অসমৰ স্নায়ু কেন্দ্ৰ সকলো ফালৰ পৰা গুৱাহাটী এৰি এখন পাণ্ডৱ বৰ্জিত ঠাইলৈ আহি সাহিত্য সভাৰ হকে ভালেমান বছৰলৈ নিস্বাৰ্থভাৱে কাম কৰিছিলোঁ। এতিয়াও সাহিত্য সভাৰ কাৰণে মই কাম কাজ কৰিব পৰা নাই যদিও সাহিত্য সভা বুলিলে যেন মই সকলো কৰিব পাৰোঁ এনেকুৱা ভাৱ হয়। গতিকে মোৰ কাৰণে সদায় এইটো এটা স্মৰণীয় দিন। এই দিনটো মই পাহৰিব নোৱাৰোঁ আৰু এইটো মই বিশ্বাস কৰোঁ প্ৰত্যেকটো ভাল কামৰ নিস্বাৰ্থভাৱে কৰা কামৰ স্বীকৃতি পোৱা যায়, সেই বুলি মই অনুভৱ কৰিছোঁ। আচলতে যিসকল বৰেণ্য সাহিত্যিক, যিসকল কৃতবিদ্য পুৰুষ, সেইসকলক সন্মান জনোৱাটো অসম সাহিত্য সভাই এটা দায়িত্ব হিচাপে সদায় গণ্য কৰি আহিছে। আৰু যিসকল পুৰোধা ব্যক্তিয়ে, যিসকল সুসাহিত্যিকে অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিছে, তেখেতসকলৰ কাষলৈ গৈ তেখেতসকলক এটা প্ৰেৰণা দিবৰ কাৰণে, তেখেতসকলৰ সুস্বাস্থ্য প্ৰাৰ্থনা কৰিবৰ কাৰণেও অসম সাহিত্য সভাই চেষ্টা কৰি আহিছে। আজি সেই এটা মহৎ উদ্দেশ্য লৈ আমি আজি উপেন্দ্ৰনাথ বৰকটকীদেৱৰ ঘৰলৈ আহিছোঁ। অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সন্মান প্ৰদান কৰা হৈছে। অসম সাহিত্য সভাৰ এগৰাকী একনিষ্ঠ সেৱক, অসম সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য, অসম সাহিত্য সভাৰ এসময়ৰ পত্ৰিকা সম্পাদক তথা নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সুলেখক, বিশিষ্ট চিন্তাবিদ উপেন্দ্ৰনাথ বৰকটকীদেৱলৈ এই সন্মান প্ৰদান কৰা হৈছে। ইতিমধ্যে সেই কথা ঘোষণা কৰা হৈছে। স্বাস্থ্যজনিত কাৰণত তেখেতে গুৱাহাটীৰ অনুষ্ঠানটোলৈ যাব পৰা নাছিল আৰু সেইকাৰণে আজি আমি ডিব্ৰুগড়, নলবাৰী, গুৱাহাটী, যোৰহাট বিভিন্ন ঠাইৰ আমাৰ সাহিত্য সভাৰ বিষয়ববীয়াসকল আহি ইয়াত উপস্থিত হৈছে আৰু আমি উপসভাপতি আৰু প্ৰধান সম্পাদকে সভাপতি মহোদয়ৰ হৈ তেখেতক এই সন্মান আমি প্ৰদান কৰিছোঁ। আৰু এই সন্মান প্ৰদান কৰি আচলতে অসম সাহিত্য সভা নিজেই গৌৰৱান্বিত হৈছে, অসম সাহিত্য সভাই নিজে আনন্দ অনুভৱ কৰিছে। আমি অনুভৱ কৰিছোঁ যে এগৰাকী বিশিষ্ট সাহিত্যিকক আজি আমি এটা সন্মান জনাব পাৰিছোঁ। আমি আশা কৰিছোঁ যে উপেন্দ্ৰনাথ বৰকটকীদেৱৰ সুস্বাস্থ্য, দীৰ্ঘায়ু ভগৱানে দান কৰিব। তেখেত সদায় সুন্দৰ সুস্বাস্থ্যৰে দীৰ্ঘজীৱী হৈ থাকক, আমি প্ৰাৰ্থনা কৰিছোঁ। অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান 2025-26 বৰ্ষৰ প্ৰদান অনুষ্ঠান ইতিমধ্যে গুৱাহাটীত সম্পন্ন হ'ল। তালৈ আমি নিমন্ত্ৰণ কৰিছিলোঁ উপেন্দ্ৰ বৰকটকী ছাৰক। শাৰীৰিক অসুস্থতাৰ কাৰণে ছাৰ যাব নোৱাৰিলে। আজি আমি সভাপতি মহোদয়ৰ আহ্বান মৰ্মে আমি উপসভাপতি ছাৰ আৰু আমি নিজে আহি সাহিত্য সভাৰ একাংশ কৰ্মকৰ্তা আহি আমি ছাৰৰ ঘৰতে তেখেতক সন্মানিত কৰিলোঁ। এয়া জাতিৰ সন্মান, এই সন্মান সাহিত্য সভাৰ সন্মান, এই সন্মান সমাজৰ সন্মান। উপেন্দ্ৰ বৰকটকী ছাৰক আজি অসম সাহিত্য সভাৰ তৰফৰ পৰা এই সন্মান জনাবলৈ পাই আমি ব্যক্তিগতভাৱে গৌৰৱ অনুভৱ কৰিছোঁ আৰু জাতিয়ে এটা কৰিব লগা কাম গুণী ব্যক্তিৰ প্ৰতি সন্মান কৰিছে বুলি মই নিজে অনুভৱ কৰিছোঁ। মই সদৌতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।